আটাইতকৈ প্ৰখ্যাত আৰু ঐতিহাসিক শিৱদৌলটোত এনেকৈ শিৱৰাত্ৰি আয়োজন কৰাৰ কাৰণে আৰু সেই শিৱৰাত্ৰি উদ্বোধন কৰিবলৈ পোৱাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ। আৰু 1834 চনতে স্থাপন হোৱা এই শিৱদৌল 1834 চনতে স্থাপন হোৱা যি শিৱদৌল ৰাণী অম্বিকাই স্থাপন কৰা সেই শিৱদৌল তেতিয়াৰ পৰা এতিয়ালৈকে সদায় শিৱৰাত্ৰি অনুষ্ঠান আয়োজন হয় আৰু সদায় যেতিয়া এনেকৈ শিৱৰাত্ৰি আয়োজন হয় হাজাৰ হাজাৰ লাখ লাখ মানুহ ইয়াত সমবেত হয়। আৰু বোধহয় অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ মেলাখন আমাৰ শিৱসাগৰৰ শিৱদৌলৰ যি শিৱৰাত্ৰিৰ লগত অনুষ্ঠিত মেলাখনেই অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ মেলা। এই মেলাখনত কাশ্মীৰৰ পৰা মানুহ আহে বিক্ৰী কৰিবৰ কাৰণে, বস্তু বিক্ৰী কৰিবৰ কাৰণে। এই মেলাখনলৈ উত্তৰ প্ৰদেশৰ পৰা মানুহ আহে। এই মেলাখনলৈ ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যৰ পৰা মানুহ আহে। একদম আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ঠাইৰ পৰা ব্যৱসায়ীবিলাকে ইয়ালৈ মেলাত বস্তু বিক্ৰী কৰিবলৈ আহে, আদান প্ৰদান কৰিবলৈ আহে। আৰু সেইকাৰণে অসমৰ আটাইতকৈ প্ৰখ্যাত শিৱৰাত্ৰি পূজা এনেকৈ উদ্বোধন কৰিবলৈ পোৱাটো আৰু শিৱদৌলৰ নিচিনা এটা ঐতিহাসিক ঠাইত এনেকুৱা এখন অনুষ্ঠান উদ্বোধন কৰিবলৈ পোৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভাগ্যবিলাকৰ ভিতৰত এটা। আৰু সেইকাৰণে মই আশা কৰিছোঁ যে উদ্বোধন কৰাৰ লগে লগে আশা কৰিছোঁ যে প্ৰত্যেকবাৰে যেনেকৈ আমাৰ শিৱৰাত্ৰিটো খুব সুন্দৰভাৱে হৈ যায় আৰু কোনোদিন কেতিয়াও কোনো অসুবিধা নহয়, কোনো সমস্যাৰ সৃষ্টি নোহোৱাকৈ সদায় ভালকৈ পাৰ হৈ যায়। 1734 চনৰ পৰাই তেনেকৈ হৈ গৈছে, কাৰণ এইটো তেনেকুৱা এটা ঐতিহাসিক শিৱদৌল হয়। গতিকে মই আশা কৰোঁ যে এইবাৰো তেনেকুৱাকৈ খুব ভালকৈ পাৰ হৈ যাব আৰু সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহে সম্প্ৰীতিৰে সৈতে সমন্বয়ৰ সৈতে এই অনুষ্ঠানটো আয়োজন কৰে। এনেকুৱা চাগে ঐতিহাসিক সমন্বয় থকা এলেকা খুব কম আছে। আৰু সেইকাৰণে মই এই শিৱৰাত্ৰি অহা সকলো ভক্তবৃন্দলৈ, সকলো পৰ্যটক আৰু সকলো নাগৰিক যিসকলে শিৱৰাত্ৰিলৈ আহিব শিৱসাগৰত, সকলোকে আদৰণি জনাইছোঁ শিৱসাগৰৰ বিধায়ক হিচাপে। আৰু কিবা অসুবিধা পালে মই এইকেইদিন আটাইকেইদিন চাৰ্কিট হাউচতে থাকিম। কিবা অসুবিধা পালে আপোনালোকে মোক জনাব পাৰিব, যাতে মই সকলোবিলাক সমস্যা সমাধান কৰি দিব পাৰোঁ।